নমস্কাৰ বন্ধুসকল, আমাৰ হাজো দৰ্শনৰ পৰা আমি এটা চিৰিজ বনাই আছিলোঁ। এই চিৰিজটোৰ নাম আছিল পঞ্চতীৰ্থ দৰ্শন আৰু ইয়াৰে আমি শেষৰ মন্দিৰটো আহি পাইছোঁ, যিটো হৈছে মাধৱ মন্দিৰ। মাধৱ মন্দিৰৰ সন্মুখতে আছে আপোনাৰ বিষ্ণু পুষ্কৰ আৰু ইয়াৰ বিষয়ে আমাক সবিশেষ জনাব দিলীপ দাই। হয়, এই যিটো বিষ্ণু পুষ্কৰ এইটো আৰু সকলোৱে জানে যে মাছ আৰু কাছৰ বাবে বিশ্ববিখ্যাত। হয়, ইয়াতে যিমানখিনি ডাঙৰ ডাঙৰ মাছ সংৰক্ষণ দিয়া ৰখা হয় বা যিমান ডাঙৰ কাছ সংৰক্ষণ দি ৰখা হয়, হয়তো অন্য মঠ মন্দিৰত তেনেকুৱা চিষ্টেম নাই। যি নহওক, এই বিষ্ণু পুষ্কৰটো হাজো পঞ্চতীৰ্থ দৰ্শনৰ যিটো শেষ দৰ্শন, পঞ্চম দৰ্শন, সেই পঞ্চম দৰ্শনত ইয়াতে ভৰি হাত ধুই গাত পানী ছটিয়াই মাধৱ মন্দিৰ দৰ্শন কৰাৰ বাবে তীৰ্থযাত্ৰীসকলে উঠে। আৰু এইটো পুখুৰীৰ তুলি নাই বুলিও কয়, কিন্তু তুলি নোহোৱাটো নহয়, তুলি আছে, কিন্তু এইটোৰ পানী সিঁচি শেষ কৰিব নোৱাৰে কোনোদিনে। এইটো এনেকুৱা কৰি পানী থাকে আৰু এইটো খনন কাৰ্য কোনে কৰিছিল আজিলৈকে এইটো জ্ঞাত নহয়। নহওক, এতিয়া আমি মাধৱ মন্দিৰৰ দৰ্শনৰ বিষয়ে অকণমান জনাই দিওঁ। তো আমি শুনিছিলোঁ ইয়াতে 93টা চিৰি আছে। 93টা। হয়, ইয়াৰে কিবা কাহিনী আছিল কৈছিল আপুনি? সেইটোৱে যে হাজোৰ যি পঞ্চতীৰ্থ দৰ্শন, গণেশ দৰ্শন কৰি কমলেশ্বৰ, কেদাৰ, কামেশ্বৰ এই দৰ্শন কৰি আহি মাধৱৰ পুখুৰীত ভৰি হাত ধুই, অৰ্থাৎ বিষ্ণু পুষ্কৰত ভৰি হাত ধুই ইয়াতে আঁঠুলৈ সেৱা কৰিব লাগে। আঁঠুলৈ সেৱা কৰি মাধৱ নামটো স্মৰণ কৰিব লাগে। আৰু ইয়াতে প্ৰণাম মন্ত্ৰ আছে, সেইবিলাক কৈ থাকিলে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। প্ৰণাম মন্ত্ৰ আছে আৰু এই পাহাৰখনত যিটো বগাই যোৱা, এই বগাওতেও এটা মন্ত্ৰ মাতিব লাগে। যি নহওক, মই আপোনাক এইটোৱে বুজাওঁ যে এই চিৰিবোৰত মাধৱ নাম লৈ সেৱা কৰাৰ লগে লগে মা লক্ষ্মী দেৱীক স্মৰণ কৰা হ'ল আৰু বিষ্ণু ভগৱানক স্মৰণ কৰা হ'ল। মা মানে লক্ষ্মী দেৱী, ভৱ মানে স্বামী, এই হ'ল মাধৱ। ইয়াতে চিৰিবোৰত সেৱা কৰি 93টা ষ্টেপত মাধৱ মাধৱ নাম লৈ উঠিব লাগে। 93 লক্ষাধিক পাপ খণ্ডন হয়। এক এক চিৰি উঠে লক্ষ লক্ষ পাপ তুটে, এই পুথিত লিখা আছে। ঠিক তেনেকুৱা কৰি ইয়াতে উঠিব লাগে। আৰু এতিয়া আমি এই চিৰিখিনিতে উঠি যাওঁ, কিন্তু এতিয়া ইয়াত 2008 চনৰ পৰা 94টা ষ্টেপ হৈছে। আৰ্কিঅলজি ডিপাৰ্টমেণ্টে যেতিয়া চিৰিখন অসমান হৈ আছিল, সমান কৰিলে, তেতিয়া এটা ষ্টেপ বাঢ়ি গ'ল। তেতিয়াৰ পৰা 94টা হৈছে, কিন্তু 2008 চনৰ আগত 93টা আছিল। আৰু সেই 93টাত 93 লক্ষাধিক পাপ খণ্ডন হয়। মই যিৰকম কৈছোঁ এনেকুৱা কৰি যদিহে আপুনি দৰ্শন কৰে, চাৰিধাম দৰ্শন কৰি আহি চাৰিধাম দৰ্শন কৰি আহি মাধৱৰ পুখুৰীত ভৰি হাত ধুই ইয়াতে মাধৱ নাম লৈ সেৱা কৰি প্ৰতিটো ষ্টেপত মাধৱ মাধৱ নাম লৈ যাব লাগে। এই পাহাৰখনৰ নাম মণিকূট। এতিয়া আমি মণিকূট পাহাৰত উঠিম আৰু ইয়াৰে বিষয়ে আমি জনাম। দাদা, আমি মতামত শুনি আছোঁ যে হাজোত মণিকূট পাহাৰত মানে ইয়াৰ ওপৰত পানী হ'ব লগা হ'লে হিমালয়ৰ ওপৰত পানী যাব লাগিব। তাৰমানে যিমান গিৰি আছে, গিৰি মানে পাহাৰ, পাহাৰ পৰ্বত, পৰ্বতকো গিৰি বুলি কোৱা হয়, মেইনলি পৰ্বতক গিৰি বুলি কোৱা হয়। এই মণিকূটখনক পাহাৰ হিচাপে নহয়, ধৰ্মত পৰ্বত হিচাপে ধৰি লোৱা হৈছে। আৰু যিমান পৰ্বত আছে, সেই পৰ্বতবিলাকতকৈ চবচে ওপৰত মণিকূট পৰ্বত বুলি কৈছে। হিমালয়ৰ ওপৰেৰে পানী গ'লেও মণিকূটৰ ওপৰেৰে যাব নোৱাৰে। মণিকূট সবাতোকৈ ওখ বুলি কৈছে। আৰু হয়তো এনেকুৱা হ'ব পাৰে যে পানী উঠি আহিলে হয়তো হাজোখন উঠি আহে, তেনেকুৱাও হ'ব পাৰে। আৰু আন এটা মতবাদ মতে এনেও হ'ব পাৰে যে ধৰ্মৰ যিটো সেতু, সেই সেতু হিচাপত চবচে সৰ্বোচ্চত কিজানি মাধৱ মন্দিৰত প্ৰচাৰ হয়, মাধৱ মন্দিৰৰ পৰা উৎপন্ন হয়, সেনেও হ'ব পাৰে। কিন্তু এইটো কথা উল্লেখিত আছে যে যিমান গিৰি আছে সবাতোকৈ ওপৰত আছে মণিকূট গিৰি। আৰু এই মণিকূট গিৰিতে আছে হয়গ্ৰীৱ মাধৱ, দ্বিতীয় জগন্নাথ, চলন্ত মাধৱ, বাসুদেৱ আৰু গৰু পক্ষী। এই যে বুঢ়া মাধৱ বুলি আমাৰ হাজোবাসীয়ে কয়, এই বুঢ়া মাধৱক প্ৰকৃততে বা পুথি চুথি পোৱা যায় শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ। হয়গ্ৰীৱৰ অৰ্থটো এনেকুৱাই যে হয়া এজন অসুৰ আছিল, তেওঁক বধ কৰিবৰ বাবে মাধৱ ভগৱানজনে, বিষ্ণু ভগৱানে
তলফালে মানৱ আকৃতিত আৰু ওপৰৰ ফালে ঘোঁৰা আকৃতিত আহিছিল। হয়াটো অসুৰৰ পৰা আহিল। গ্ৰীব মানে ঘোঁৰা আকৃতিৰ গলমূৰ, মা মানে লক্ষ্মী দেৱী, ভৱ মানে স্বামী, অৰ্থাৎ লক্ষ্মীৰ স্বামী বিষ্ণু ভগৱানে ঘোঁৰা আকৃতিৰ গলমূৰ লৈ হয়াসুৰক বধ কৰিছিল। আৰু সেই হয়াসুৰক বধ কৰাৰ পিছত এই হয়াগ্ৰীৱ মাধৱ নামটো পাইছিল। যেতিয়া উৰ্ব নামৰ মুনি এজনে এই মণিকূট পাহাৰতে আছিল বসবাস কৰি, সেই সময়ত বাসুদেৱৰ বিগ্ৰহটো আছিল। আৰু সেই সময়ত উৰ্ব মুনিয়ে বিশ্ব শান্তিৰ কাৰণে যজ্ঞ আৰম্ভ কৰিব চাইছিল। চৌপাশৰ ফালৰ পৰা এইখিনিত সুবিধাজনক ঋষিজন থকাৰ বাবে সেইবাবেই আছিল। আৰু যজ্ঞ আৰম্ভ যেতিয়া কৰিব ওলালে, যিবিলাক সামগ্ৰী মানে প্ৰস্তুত কৰিছিল, পুঁজি মাগি আনিয়ে হওক, তেওঁলোকে ছিঙি আনিয়ে হওক, গছৰ পৰা ফুল ছিঙি আনিয়ে হওক, যি এনেকুৱা কৰি যিমান সামগ্ৰী লাগে তেওঁলোকে আনি পেলাই ইয়াতে ৰখাৰ পিছত হয়াসুৰ আৰু তেওঁৰ লগ দুজনে আহি ইয়াতে মানে সেই ঋষিমুনিক অত্যাচাৰ কৰাৰ লগে লগে সেইবিলাক খাই লণ্ড ভণ্ড কৰিছিল। আৰু যিবিলাক খাব নোৱাৰে সেইবিলাক দলিয়াই মহতিয়াই পেলাই দিয়ে। আৰু এইবিলাক কাৰ্যত উৰ্বমুনিয়ে অসন্তুষ্ট হৈ এদিন গছৰ তলত শুই আছিল। সেই সময়ত বিষ্ণু ভগৱানে সপোনত আহি উৰ্বমুনিক কৈছিল যে তুমি অৰ্পৰ্ণভৱত স্নান কৰি পঞ্চতীৰ্থ দৰ্শন কৰা। আৰু সেই পঞ্চতীৰ্থৰ ভিতৰত শেষ দৰ্শন এইটো মাধৱ দৰ্শন। তেনেকুৱা কৰি দৰ্শন কৰি আহি ইয়াতে যজ্ঞ আৰম্ভ কৰিবা। আৰু ঠিক তেনেকুৱা কৰি আহি ইয়াতে যজ্ঞ আৰম্ভ কৰিছিল। সেই সময়ত হয়াসুৰে লগ দুজনক আনি আকৌ অত্যাচাৰ কৰিব ধৰিলে। আৰু সেই সময়ত বিষ্ণু ভগৱানে সেই ঘোঁৰাকৃতিৰ গলমূৰৰ ৰূপটো লৈ আহি ইয়াতে ওলাই তেওঁলোকক বাধা কৰিলে। তেওঁলোকে যেতিয়া নামানে তেতিয়া যুদ্ধ আৰম্ভ হ'ল। লগৰ দুজনক ইয়াতে বধ কৰিলে, কিন্তু হয়াসুৰক ইয়াতে বধ কৰিব নোৱাৰিলে। হয়াসুৰ পলাল। যেতিয়া গম পালে এইজন পৰাক্ৰমী, এইজনে মোক মাৰিব যে চিঞৰ, বৰ আছিল তেওঁ যে তেওঁক মানৱে মাৰিব নোৱাৰে, জন্তু মাৰিব নোৱাৰে। কিন্তু কথা হ'ল কি, বিষ্ণু ভগৱানটো মানৱ নহয়, জন্তু নহয়। তলফালে মানুহ, ওপৰফালে ঘোঁৰাকৃতিৰ গলমূৰ, গতিকে এইটো বেলেগ কিবা আহিল। তেওঁ পলাল। বিশ্বনাথ চাৰিআলিৰ শিৱ মন্দিৰ এটাত সোমাই থাকিল। আৰু তাত গৈ পেলাই বিষ্ণু ভগৱানে অৰ্থাৎ হয়াগ্ৰীৱ মাধৱে হয়াসুৰক বধ কৰে। আৰু যি সময়ত তেওঁৰ মৃত্যুৰ দুৱাৰ দলিত আৰু মৃত্যুৰ আগমুহূৰ্তত তেওঁ বিষ্ণু ভগৱানক স্মৰণ কৰি কৈছিল, আপুনি কোন, কোনোবা ভগৱান নে ভগৱানৰ দূত? তেতিয়া মানে বিষ্ণু ভগৱানে নিজৰ ৰূপটো দেখুৱাই দিছিল। আৰু সেই সময়ত যেতিয়া ৰূপটো দেখুৱাই দিছিল, সেই সময়ত হয়াসুৰে বিষ্ণু ভগৱানক স্মৰণ কৰি কৈছিল, হে প্ৰভু, মই আপোনাৰ যেতিয়া ৰূপটো দেখাই পালো, মোৰতো যিমান পাপ আছিল চব মোচা গ'ল, এতিয়া মোক বৰ লাগে। তেতিয়া বিষ্ণু ভগৱানে কৈছিল, ঠিকে আছে, তোমাক কি বৰ লাগে কোৱা। কৈছে, আপোনাৰ নামৰ লগত মোৰ নামটো থাকিব লাগে। কৈছে, মোৰ নামৰ লগত বা পিছত নহয়, মোৰ নামৰ আগত তোমাৰ নাম, কাৰণ ভগৱানতকৈ ভক্ত ডাঙৰ, গতিকে মোৰ নামৰ আগত তোমাৰ নামটো থাকিব। সেই হিচাপে হয়াটো আগত আহিল। হয়াটো আগত আহিল, তাৰপিছত গ্ৰীব মাধৱ, এয়া হয়গ্ৰীব মাধৱ। আৰু এতিয়া আমি মন্দিৰৰ বিষয়ে অকণমান বিশেষ যি আছে ইয়াতে চমুকৈ আমি জানি লওঁ অলপ।